নমস্কাৰ বন্ধুসকল, মই ৱাহিদুৰ আপোনালোকৰ বন্ধু। আজি কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত হঠাতে মেঘালয়ৰ পৰা অহা পাহাৰীয়া ঢলপানীয়ে গোৱালপাৰা জিলাৰ দলগুমা অঞ্চলৰ সুন্দৰপুৰ পথাৰৰ কেইবা হেক্টৰ হাইব্ৰিড বৰধানৰ খেতি পানীৰ তলত বুৰ যায়, যাৰ ফলস্বৰূপে কৃষকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। কিছুমান কৃষকে পানীৰ তলৰ পৰা ধান চপাইছে যদিও নেৰানেপেৰা বৰষুণৰ ফলত ধানবোৰ মৰণা মাৰিব নোৱাৰাৰ ফলত পকা ধানবোৰৰ পৰা গজালি মেলা পৰিলক্ষিত হৈছে। আহকচোন দুজনমান দুৰ্ভগীয়া কৃষকৰ মুখেৰে কিছু কথা শুনি লওঁ। আপোনাৰ নামটো কি আছিল? মোৰ নাম আজিজুৰ ৰহমান। আপোনাৰ কিবা ক্ষয় ক্ষতি হৈছে এই ধানত? ক্ষয় ক্ষতি মানে ধানটো পানী উঠিল, পানী উঠাৰ পিছত ধান যাই কাটলো, কাটিতো এতিয়া মানে ধৰ নাওত নাযায়, পানী অলপ শুকাই গেল, নাও নাযায়, গাড়ীটো নাপাওঁ, ধানগিলা এখন পচি যাব বুলি গোটেই গাজি গেল। আচ্ছা, আপোনাৰ এই যিটো পাহাৰীয়া ঢলপানী আহিছিল আৰু যি ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়িছিল, ধান কি পানীৰ তলত গৈছিল নেকি? পানীৰ তলত গৈছিলে, অলপমান জাগ আছিল আৰু বাকী বহুত মানুহ ধান পানীৰ তলত আছিল, বহুত আছে। হয় নেকি? এই ধানবিলাক আপোনাৰ কেইদিন হ'ল কাটি আনা? এতিয়া আমাৰ 4 দিন মান হ'ল। 4 দিন মান হ'ল। গজালি ওলাইছে তাৰমানে ধানবিলাক? গজালি ওলাইছে চব ধানত। এই চাওক গজালি ওলাইছে, এইবিলাক চাওক, এইবিলাক গজালি ওলাইছে, এই বগা বগা ওলাইছে, চাওক আপোনালোকে চাওক। বতৰৰ কাৰণে মৰণা মাৰিব পৰা নাই, যাৰ কাৰণে ধানবিলাক প্ৰায় নষ্ট হোৱাৰ পথত গৈছে, বিস্তৰ ক্ষতিসাধন হৈছে। চাওক ধান কেইবিঘা খেতি কৰছা? 3 বিঘা। 3 বিঘা। ধানটো মোটামুটি ভালে দেখা যায়? ধান ভাল দেখা গেলে পানীৰ তলত। পানীৰ তলত। আচ্ছা, এই আজি কাটা শেষ হ'বনে? কাটাটো হৈছে, ডাঙৰি আনব নোৱাৰো, গাড়ী নাই, না নাই। হয় নেকি? বহুত বিমৰত পৰি গৈছে নহয়? বিৰাট বিপদত পৰিছে, বহুত বিপদত পৰিছে। চাওক কৃষকসকল ইমান বিপদত পৰিছে মানে, ইপিনে বতৰৰ যিটো অৱস্থা, মানে এইকেইদিন নেৰানেপেৰা বৰষুণৰ কাৰণে তেওঁলোকে ধান চপাব পৰা নাছিল। আজি অলপ বতৰটো ভাল হোৱা মানে দেখা পোৱা গৈছে, যাৰ ফলত তেওঁলোকে ধানবিলাক কাটি আনিছে। আনিলে কি হ'ব, এই ধানবিলাক শুকাব নোৱাৰে। বিঘা 4,000 কৰি কাটবা লাগছো। 1 বিঘা মাটিত আৰু ট্ৰেক্টৰ দিয়ে আনিলে 3,000 টাকা ভাড়া। 3,000 এক ট্ৰেক্টৰ আনিলে 3,000 টকা ভাড়া। 3 বিঘা করলে মোটামুটি 9,000 টাকা ভাড়া। 9,000 টাকা। আৰু তো মানে বীজৰ দাম আছে। কাটাটো বর্তমানে এটা করে কামলা 500। মোটামুটি 3 বিঘা খেতি কাটাতে মোটামুটি 20 জন কামলা। পানীত কি ধান কাটবো কামলা গিলা। আপোনালোকেতো ভাবাও নাছিল যে ইমান সোনকালকে পানী হ'ব বা? ভাবা নাই, হঠাতে ঢল পানী আহি গেল, হঠাতে পাহাৰীয়া ঢল আহি গৈছে। বছৰত কোনো বছৰে এনেকুৱা নহয়, মানে জেঠ মাহত ধান কটা মৰা শেষ হৈয়ে যায়। পাথাৰত কাটলি কি হ'ব, 3,000 টাকা করে কাটলি কি হ'ব, ডাঙৰি আনবা নাপালে কি করে, সিদিও মার। আর এইলা ধান পানী 2-3 দিন থাকলে ধানে বেয়া হৈ যায়। চাওক ধানৰ উৎপাদন খুব ভাল হৈছে, কিন্তু বতৰৰ কাৰণে এইবিলাক মৰণা মাৰিব পৰা নাই আৰু ধানবিলাক পানীৰ মাজত আছিলে। পাহাৰীয়া ঢল লগতে ব্ৰহ্মপুত্ৰৰ পানীও কিছু কিছু সোমাইছে। এইখিনি আপোনালোকক মই দেখুৱালোঁ।